471 গৰাকী ভোটাৰৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বাহিৰত শ ভোটাৰ 20 বছৰে লাভ কৰি আহিছিল বিভিন্ন সা-সুবিধা ৰাজ্য জোকাৰি যোৱা কচুতলিৰ উচ্ছেদৰ পিছতেই আৰম্ভ হ'ল ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া বিভিন্ন প্ৰান্তৰ পৰা আহি এইসকলে কচুতলিত সাজিছিল ঘৰ অবৈধভাৱে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি লাভ কৰি আহিছিল বিভিন্ন আঁচনিৰ সা-সুবিধাৰ লগতে চৰকাৰী ঘৰ সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ প্ৰথম দিনটোতে 471 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হ'ল ভোটাৰ তালিকাৰ পৰা কচুতলি অঞ্চলত শেহতীয়া উচ্ছেদ অভিযানত কেইবা হাজাৰ ব্যক্তি ইয়াৰ পৰা আঁতৰাই পঠিওৱা হ'ল এই লোকসকল বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত বসবাস কৰিবলৈ লৈছিলে বিগত প্ৰায় 20 বছৰ ধৰি এই অঞ্চলত এই লোকসকলে আহি ইয়াত বসবাস কৰাৰ ফলত ইয়াৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন সংঘটিত হৈছিলে এই লোকসকলে ইয়াৰ বিভিন্ন আঁচনিৰ সা-সুবিধা লাভ কৰিছিলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিলে চৰকাৰী ঘৰ লাভ কৰিছিলে আৰু এই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰা হৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে এই সমগ্ৰ বিষয়টো তাৎক্ষণিকভাৱে পুনৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিছিলে আৰু তাৰ ফলত আজিৰ পৰা সোণাপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ত আৰু ডিমৰীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই সমগ্ৰ বিষয়টোৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজি পুনৰীক্ষণ প্ৰক্ৰিয়াত এই প্ৰথম পৰ্যায়ত 471 গৰাকী মানুহৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা যিসকল বিএলৰ জৰিয়তে ভোটাৰ তালিকাত অবৈধভাৱে নাম সংযোজন হৈছিল সেইসকল বিএলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে ডিমৰীয়াৰ দল সংগঠনসমূহে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডিমৰীয়া খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সমগ্ৰ ডিমৰীয়াবাসী হৈ পেলাই আমি তেখেতৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম সমান্তৰালভাৱে যিসকল বিএলৰ প্ৰচেষ্টাত এনেধৰণে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়া চলিল সেই বিএলসমূহক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু সমগ্ৰ বিষয়টো আচলতে তন্নতন্নকৈ পৰীক্ষা কৰি সমগ্ৰ এই অঞ্চলটোৰ যিসকল লোকে অবৈধভাৱে নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে সকলো মানুহক ইয়াৰ পৰা নাম কৰ্তন কৰিব লাগে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত কেইবা হাজাৰ মানুহৰ নাম বাদ পোৱাৰ সম্ভাৱনা দেখা দিছে ব্যুৰো ৰিপৰ্ট টাইম 8